টিহুৰ হাৰিভাঙাত আজি নিমাওমোৱা পৰিৱেশ। টিহুৰ হাৰিভাঙাৰ ঐতিহ্যমণ্ডিত কলীয়াগোসাঁই মন্দিৰৰ আশীষ লৈ বিগত ৩৬টা বছৰে ভাস্কৰজ্যোতি বিহু হুঁচৰি দলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিহুৰ অনুষ্ঠান কৰি আহিছিল। কিন্তু কালি হঠাৎ সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এটি সম্ভাৱনাময় প্ৰতিভাৰ। বিহুৱতী নিশামণি হালৈৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অসমৰ লগতে হাৰিভাঙাবাসীও। হাৰিভাঙাত বাতিল হ'ল ৭১ সংখ্যক হাৰিভাঙা কেন্দ্ৰীয় ৰঙালী বিহুৰ কাৰ্যসূচী। এই ঘটনাৰ পিছতে টিহু হাৰিভাঙাৰ লগতে হাৰিভাঙাত থকা ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ আখৰা শিবিৰতো এক নিমাওমোৱা পৰিৱেশে বিৰাজ কৰে। প্ৰায় ৩৫ বছৰ পুৰণি ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ এই খবৰে সকলোকে মৰ্মাহত কৰি তোলে। নিহত বিহুৱতী নিশামণি এগৰাকী নাগাৰ নামৰ পাঠিকাও আছিল। এই ঘটনাৰ পাছতে ৭১ সংখ্যক হাৰিভাঙা কেন্দ্ৰীয় ৰঙালী বিহুৰ শনিবাৰৰ সকলো কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শনিবাৰে আছিল বিহুৰ সামৰণি অনুষ্ঠান। বঁটা বিতৰণী সভাৰ লগতে মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান আছিল শনিবাৰে। সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ কথা আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিগন্ত ভাৰতীয়ে। হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বাহন দুৰ্ঘটনাত পতিত হৈ নিশামণি হালৈ নামৰ বিহুৱতীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰি এক জৰুৰী সভাযোগে হাৰিভাঙা কেন্দ্ৰীয় ৰঙালী বিহু সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। নমস্কাৰ। সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত নলবাৰী জিলাৰ হাৰিভাঙা গাঁৱৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আমি এটি দুখেৰে এটি বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে আজি আমাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন হাৰিভাঙাৰ ৭১ সংখ্যক মুকলি অধিৱেশন, বঁটা বিতৰণ আৰু সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী অন্তিম দিনৰ কাৰ্যসূচী আজি আছিল। কিন্তু এক অভাৱনীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি ইয়াক স্থগিত ৰাখিব লগা হ'ল। কাৰণ যোৱা নিশা আমাৰ গাঁৱৰে অসম বিখ্যাত ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ দুৰ্ঘটনাত পতিত হৈ এগৰাকী প্ৰবীণ শিল্পী নিহত হ'ব লগা হয়। লগতে কেইবাজনো গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থাকিব লগা হৈছে। গতিকে মানৱীয়তাৰ দিশৰ পৰা মৃতকক শ্ৰদ্ধাঞ্জলি জনাই আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন হাৰিভাঙাই আজিৰ দিনটোৰ কাৰ্যসূচী সম্পূৰ্ণৰূপে স্থগিত ৰাখিছে আৰু পৰৱৰ্তী পৰ্যায়ত গাঁৱত ৰাজহুৱা সভা আহ্বান কৰি এই সম্পৰ্কত আমি এটা সুস্থিৰ সিদ্ধান্ত লোৱাৰ কথা আজি ঘোষণা কৰিলোঁ। ধন্যবাদ।